লং ভিডিঅ'ত থাম্বনেল কেনেকৈ দিব লাগে আজি আপোনাক শিকাম। এইটো থাম্বনেল চাওক, মই ইয়াতে এনেকৈ দিম। থাম্বনেল কেনেকৈ দিব লাগে ফেচবুকত মানে, আৰু এইটো প্ৰফাইল হৈছে আমাৰ এই ভাই। তুমি থাম্বনেল আগতে কেতিয়াবা দি পাইছা লং ভিডিঅ'ত? কেতিয়াও দিয়া নাই, ৰিলছতো দিয়া নাই। আজি তোমাক কি শিকাম, থাম্বনেল কেনেকৈ দিয়ে। থাম্বনেল মানে কি, তুমি এটা ভিডিঅ' দিছা, এখন ফটো তুমি যদি এডিটিং কৰি যদি দিয়া, তাতে আপুনি ইয়াত মানে এনেকৈ বহাব পাৰিবা। ঠিক আছে, কেনেকৈ বহায় আৰু কেনেকৈ কৰিব লাগে, কোন ঠাইত আপলোড কৰিব লাগে, লং ভিডিঅ'টো মই যে আপলোড কৰিম, থাম্বনেল যে দিম, ক'ত কেনেকৈ দিম, আপোনাক আজি ভালদৰে দেখুৱাম, স্কিপ নকৰিব এইটো। ঠিক আছে, এতিয়া মই চাওক, এইটো ভিডিঅ' মই লং ভিডিঅ' এটা বনাইছোঁ, মই বেক কৰিম, ভালদৰে আপোনাক বুজাই দি আছোঁ। মই বুজাই দিম আপোনাক ভালকৈ চাওক। এইটো প্ৰফাইল হৈছে আমাৰ এয়া মৃদুল কুমাৰ ৰায়, আৰু ভাই মই বেংক চেটআপটো আজি কৰি দিলোঁ, হয় না? তোমাৰ বেংক চেটআপটো কৰি দিয়া হ'ল। আৰু তোমাৰ ঘৰ ক'ত? তোমাৰ মোৰ ঘৰ গোসাইগাঁও। গোসাইগাঁও। আৰু মোৰ ইয়াত অহাৰ কাৰণ কি, বেংক চেটআপটো কৰিব পৰা নাছিলে না, কৰিছিলোঁ হোৱা নাই। তা আজি এতিয়া কৰি দিয়া হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, তে এতিয়া মই আপোনাক দেখুৱাম যে থাম্বনেল কেনেকৈ মানে কি কৰিব লাগে, দিব লাগে, হয় না? তে এতিয়া এইটো প্ৰফাইলত মই থাম্বনেল দিম লং ভিডিঅ'ত। এতিয়া লং ভিডিঅ' থাম্বনেলটো ক'ত দিম? লং ভিডিঅ' আমি ক'ত পষ্ট কৰিম? লং ভিডিঅ' আমি ক'ত পষ্ট কৰিম? আমি ইয়াত তলত এনেকৈ যাম, এই ইয়াত যাম, এইটো লং ভিডিঅ' য'ত আমি ফটো পষ্ট কৰিম, ইয়াত যাম, ইয়াত টাচ কৰিম এনেকৈ। এই ভিডিঅ'টো আমি বনালোঁ এতিয়া, এইটো ভিডিঅ' ইয়াত যাম এনেকৈ। তাৰপিছত কি কৰিম, নেক্সট কৰিম, ইয়াতে নেক্সট কৰিম। নেক্সট কৰাৰ পিছত থাম্বনেল ক'ত দিম? এই যে ইয়াত যাম ফটোখনত, এই ফটোখন টাচ কৰিম। আমি ফটো উঠিছোঁ মানে অলপ আগতে, এইটো কেমেৰাতে ফটো উঠিছোঁ। এই এড গেলাৰীত যাম, ফটোখন চিলেক্ট কৰিম, এই যে চিলেক্ট কৰিলোঁ ফটো, এইটো ছেভ কৰিম। ছেভ কৰিব লাগিব, ছেভ নকৰিলে নহ'ব, ছেভ নকৰিলে নহ'ব। ঠিক আছে, তাৰপিছত মই আপোনাক কি কৈছোঁ, এইটো চাওক, মই ইয়াতে টাইটেল দিম। এতিয়া থাম্বনেলখন দিলোঁ ইয়াতে মই, মানে এইখন ফটো, আৰু ইয়াতে আপুনি থাম্বনেল বেলেগকৈ ৰাখিব পাৰে। ইয়াত যাব, ইয়াত চাওক, থাম্বনেল ৰাখাৰ বহুত কিছুমান ছিষ্টেম থাকে, মই আপোনাক ভাল বুজাইছোঁ। ডাইৰেক্ট আপুনি ইয়াতো দিব পাৰে, লগতে আপুনি এইটাতো এই ঘাট যিবিলাক আছে, এইবিলাকত মানে আপোনালোকে থাম্বনেল ইয়াতো দিব পাৰে। ঠিক আছে, নৰ্মেলি আপুনি কি কৰিব, ডাইৰেক্ট এই চুজ কৰিব, ইয়াতে এই ফটোখন ল'ব, এই ছেভ কৰিব পাৰে, এই ছেভ। তেতিয়া এই ভিডিঅ'টোত মানে এইখন ফটো মানে আগত থাকিব, মানে বুজি পালা? তাৰপিছত ইয়াত মই কি লিখিম, এতিয়া ধৰি তুমি মোৰ ঘৰত আহিছা না, লিখি দিম যে অপূৰ্ব নাথ দা ঘৰত আহিছোঁ, ধৰি লওক, হয় না? অপূৰ্ব নাথ দাৰ ঘৰত, অপূৰ্ব নাথ ঘৰত আজি, ধৰি লওক অপূৰ্ব নাথ দাৰ ঘৰত আজি, এনেকৈ কেপশ্যন লিখিলোঁ। তাৰপিছত দুটা পেন ডট দিম, আৰু এইটোকে মই লিখি কিনে 2 ছেকেণ্ড টিভিটো চিলেক্ট অল কৰিম, কপি কৰিম, এই ওপৰত এড টাইটেল বহাই দিম, এইটো চাওক এনেকৈ যে পেষ্ট, এইটো যি লিখিম এই ওপৰত চেম লিখিম। তাৰপিছত তলত যাম এনেকৈ, দুটা পেন তলত হেছটেগ বহাম, এটা ডট দিম, এই যে এণ্টাৰ তলত যাম, এইটো এণ্টাৰ তলত যাম, এইটো হেছটেগ, এইটো দি কিনে এটাকে দিম হাইলাইট, এই যে লিখিম, হাইলাইট গ'ল। আৰু এটা এণ্টাৰ কৰি আৰু এটা হেছটেগ, যিহেতু ভিডিঅ' এইটো না, সেইকাৰণে ভিডিঅ' লিখিম, ভিডিঅ' চেলেঞ্জ, ভিডিঅ' ভাইৰেল দিলোঁ ন, হ'ল না? এইবাৰ এইটো চাওক, কাৰ্যটো তলত আনিম এনেকৈ, এইবিলাক চাওক, এইটো তলত চাওক, চেক কৰিম, ষ্টাৰ অন, চব অন আছে। নৰ্মেল যিবিলাক নতুন মানুহ, এনেকৈ আপুনি এটা লং ভিডিঅ' আপলোড কৰিব, যেনেকৈ মই থাম্বনেল ৰাখিলোঁ লগতে। ঠিক আছে, এতিয়া কি কৰিম, এইটো মই চব ৰেডি হৈ গ'ল, থাম্বনেলটো ইয়াত হৈ গ'ল, এইটো শ্বেয়াৰ নাও কৰিলোঁ। চাওক এনেকুৱা কৰি, এনেকুৱা এই যে গল ঘূৰি আছে নহয়, এইটো ঘূৰা মানে চাওক, এইটো নেটৱৰ্কটো মানে এইটো গল এইটো ৰাউণ্ড হ'লে মানে ভিডিঅ'টো আপলোড হৈ যাব। তেতিয়া ইয়াতে থাম্বনেলখন হৈ গ'ল, আৰু লং ভিডিঅ'টো আপুনি এনেকৈ ইয়াত আপলোড কৰিব। মানে এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনাক মই লং ভিডিঅ' এটা কেনেকৈ আপলোড কৰিব লাগে এইটো আপোনাক দেখাই দিলোঁ, লগতে থাম্বনেল কেনেকৈ ৰাখিব লাগে লং ভিডিঅ'ত এইটো আপোনাক দেখাই দিলোঁ। ঠিক আছে, আৰু লগত আপুনি বাইদেউ আপুনি ক'ৰ পৰা আহিছে? হয়, আপোনাৰ ফেচবুকত কি কাম আছে আপোনাৰ? কি কাম? কণ্টেণ্ট মনিটাৰ হোৱা নাই তোমাৰ না, সেইকাৰণে আহিছে। আৰু তুমি ক'ৰ পৰা আহিছা? গোসাইগাঁও ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। আৰু আপোনাৰ ক'ৰ পৰা আহিছে? লিচিপাৰা ডিষ্ট্ৰিক্ট। হয়, আপোনাৰ ফেচবুকত কাম আছে? ঠিক আছে, এতিয়া বুজি পালে মই এইখিনি কামখিনি কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব।